হাই এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে আৰু লগতে মোৰ চেনেলৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই এটা আজি নতুন ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিলোঁ, যিটো আছিলে মিল্ক বৰফি, কোকোনাট বৰফি। আপোনালোকে নিশ্চয় সকলোৱে কোকোনাট বৰফিটো ঘৰত সকলোৱে বনায়। আপোনালোকৰ দৰে চিম্পুলকৈ বনাওঁ। আজি অলপমান বেলেগ ধৰণে আপোনালোকক বনাই দেখুৱাম, যিটো আপোনালোকে এনেকৈও ট্ৰাই কৰিব পাৰিব আৰু লগতে এইটো আপোনালোকে মিল্ক কোকোনাট বৰফি বুলি ক'ব পাৰিব। এতিয়া মই নাৰিকলখিনি প্ৰথমতে যিখিনি ৰুকি লোৱা নাৰিকল আছিলে অলপমান শুকান কৰি ভাজি ল'লোঁ। এইখিনি সাইড কৰি থৈ মই পেনখন আকৌ পাতি ল'লোঁ। ইয়াত মই যিহেতু চেনি লৈছিলোঁ এবাতি আৰু লগতে বাতিটোৰ জোখত দুবাতি মোৰ নাৰিকল হৈছিলে। এতিয়া মই চেনিখিনি অলপমান কেৰামেল হ'বলৈ দিলোঁ। এইখিনি ভালকৈ এনেকৈ ৰাখি দিলে অকণমান লৰাই নিদিব, কাৰণ যদি আপোনালোকে লৰাই দিয়ে চেনিখিনি ভালকৈ নগলিব। তাৰ বাবে মই এনেকৈ অকণমান সময় 10-15 মিনিটমান ৰাখি দিয়াৰ লগে লগে নিজে নিজে হৈ যাব। তাৰপাছত বাতিটোৰে মই গাখীৰ লৈছিলোঁ আধা কাপতকৈ অলপমান বেছি। এইখিনি এনেকৈ লাহে লাহে দি মই অলপমান ইয়াত কেৰামেলখিনি অকণমান পাতলা হ'বলৈ দিম। যদি আপোনালোকে এইখিনি লৰাওঁতে অসুবিধা পায় তেতিয়াহ'লে আৰু অলপ গাখীৰ ইয়াত এড কৰিব পাৰে। এইখিনি গোটেইখিনি দি লৰোৱাটো কিন্তু একেবাৰে বন্ধ নকৰিব, লাহে লাহে এনেকৈ লৰাই লৰাই ভালকৈ লিকুইড ফৰ্মত আহিবৰ কাৰণে ৰাখি দিব। এতিয়া এইখিনি ভালকৈ মিক্স হোৱাৰ পিছত ইয়াত মই এটা গোটা ইলাচি ইয়াত এড কৰিম ফ্লেভাৰটোৰ কাৰণে। এইখিনি ভালকৈ মেল্ট হোৱাৰ পিছত ইয়াত মই যিখিনি নাৰিকল মই শুকানকৈ ভাজি ৰাখিছিলোঁ গোটেই নাৰিকলখিনি মই ইয়াত এড কৰি দিলোঁ। এইখিনি ভালকৈ মই শুকান হোৱালৈকে ভাজি ৰাখিলোঁ। যিসকলে নাৰিকলৰ চিম্পুল বৰফিটো আপোনালোকে বনাইছে আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিবই যে টেক্সচাৰটো কিমানখিনি ৰাখি দিব লাগে। এতিয়া ভালকৈ লৰাই লৰাই একেবাৰে যেতিয়া আঠা নিচিনা অলপ হৈ যায় আৰু লগতে আপোনালোকে অকণমান চাব যে যিটো চেনিৰ টেক্সচাৰ একদম ভালকৈ আঠা হৈ যায়, এটা লাডু কৰিব পৰা জোখত হয়, তাতকৈ অলপ বেছিহে কৰিব। তেতিয়া ৰাখি দি এইখিনি ভালকৈ এখন বাটাৰ পেপাৰ পাৰি মই এটা কণ্টিনিউৱাছ ছেট হ'বৰ কাৰণে ৰাখি দিলোঁ। এতিয়া আপোনালোকে যি শ্বেপ দিব পাৰে। আপোনালোকে যদি ইয়াৰ ঠাইত স্কোৱাৰ কৰোঁ বা নহ'লে বৰফি টাইপ কৰোঁ তেনেকুৱাও কৰিব পাৰে। এতিয়া মই এটা জেনেৰেল শ্বেপ দি এইখিনি মই অলপমান কাজু এড কৰিলোঁ ওপৰত গাৰ্নিচিঙৰ কাৰণে। এতিয়া এইখিনি ভালকৈ পিচ কৰি আপোনালোকক মই দেখাই আছোঁ। ভিতৰৰ টেক্সচাৰটো যেতিয়া আপোনালোকে অনুমান কৰিব পাৰিব। একেবাৰে টেষ্টি আৰু একেবাৰে ইজি এটা ৰেচিপিয়ে হয়। অকণমান ইউনিক টাইপৰ মই বনাব চেষ্টা কৰিলোঁ। নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পোৱাৰ আশাৰে আজিলৈ বাই।